আপোনালোকক সকলোকে ৱেলকাম কৰিছো আজি মই ইয়াত অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো। এইটো প্ৰগ্ৰামত এনেকুৱা বেয়া বতৰত আপোনালোক আহি ইয়াত উপস্থিত হৈছে তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছো আৰু মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। মঞ্চত উপবিষ্ট নলবাৰী আৰক্ষী অধীক্ষক মহোদয় সমন্বিতে বিশিষ্ট ব্যক্তিসকল আৰু কমলাপুৰা গাঁৱৰ ৰাইজ লগতে প্ৰশিক্ষকসকল আৰু আৰ্ট অফ লিভিঙৰ বিষয়ববীয়াসকল, মই আৰ্ট অফ লিভিঙৰ বিষয়ববীয়াসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো যে আজি ইণ্টাৰনেশ্যনেল ডে অফ য়োগা বা ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই আয়োজন কৰাৰ বাবে আজি আপোনালোকৰ গাঁৱত আমি ইতিমধ্যে এটি চৰকাৰী অনুষ্ঠান কৰি আহিলো 6:30 বজাৰ পৰা। তাতো আমাক যোগৰ কিছু প্ৰশিক্ষণ দিলে। তাৰপাছত আমি এছপি আৰু আমি দুয়ো ইয়ালৈ আহিছো কাৰণ আমাক কলিতা আৰ্ট অফ লিভিঙে আমাক খুব ৰিকুৱেষ্ট কৰিলে যে বাইদেউ এবাৰ আমাৰ ৰাইজক চাওঁকি কেনেকে তেওঁলোকে কৰিছে অকমান চাওঁকি। সঁচাকে এই বতৰৰ ইমান বেয়া বতৰক নেওচি যে আপোনালোক ইয়ালৈ আহিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে তেওঁলোকক মাজত এইটো এৱেৰনেছ আনিব পাৰিছে যে য়োগা বা যোগাসন কিমান দৰকাৰী। তেওঁলোক সকলোৱে জানে যে যোগাসনৰ উপকাৰিতা বা যোগাসন কৰিলে কি কি উপকাৰ হয়। এইকাৰণে আচলতে ইমান বেয়া বতৰক নেওচি তেখেতসকল ইয়াতে আছেহি। লগতে কণ ল'ৰা ছোৱালীসকলো আছে। তেওঁলোকৰ আচলতে মেইন কথা আমি সৰুৰ পৰা য়োগাটো শিকাব লাগে। আমি সৰুতে নিশিকিলো নকৰিলো, কিন্তু বৰ্তমান যিহেতু ইয়াৰ প্ৰচাৰ খুব হৈছে আৰু চবেই জানে ইয়াৰ প্ৰচাৰ হৈছে আৰু সকলোৱে কৰে য়োগা, গতিকে সৰুৰ পৰা কৰিলে বহুতো বেমাৰ আদি ভাল হয় সেই কথা আপোনালোকে জানক। আৰু আমি অন্য এক্সাৰচাইজ দৌৰা খোজ কঢ়া বা বিভিন্ন এক্সাৰচাইজ কৰিলে কি হয় আমাৰ দৈহিক আমাৰ ভাল হয় বা অন্য কিছু উপকাৰিতা থাকে, কিন্তু যোগাসন কৰিলে আমাৰ দেহাৰ লগতে আমাৰ মনৰো ভাল হয়। স্পেচিয়েলি ল'ৰা ছোৱালীসকলে কি কৰিব পাৰে, ল'ৰা ছোৱালীসকলৰ যিটো পঢ়া শুনাৰ ফ'কাছটো আৰু ইণ্টেলিজেন্সটো সেইটো বাঢ়ে বুলি কয়। আমাৰ যোগাসনৰ এইটোৱে বিশেষত্ব যে প্ৰত্যেকটো অংগৰ কাৰণে বেলেগ বেলেগকে আমাৰ যোগাসন আছে। প্ৰত্যেকটো অংগৰ ভাল কৰিব পৰা যোগাসন আছে। আপোনালোকক এইসকল আছে যোগৰ মানে কি কম যোগাসন কৰা তেওঁলোক মাষ্টাৰ ট্ৰেইনাৰ্ছ হয়। স্পেচিয়েলি তেওঁলোক আৰ্ট অফ লিভিঙৰ আণ্ডাৰত কৰে। আৰ্ট অফ লিভিং আপোনালোকে জানে নহয় কোন ফাউণ্ডাৰ হয়, শ্ৰী শ্ৰী ৰবিশংকৰজী। তেখেতে 80 দশকতে আৰ্ট অফ লিভিং ফাউণ্ডেশ্যন তেওঁ এষ্টাব্লিছ কৰিছিলে। তেওঁৱে প্ৰথম এইটো আৰম্ভ কৰিছিলে। তেওঁৰ মূল উদ্দেশ্য আছিলে যে ৰাইজে আৰ্ট অফ লিভিং কেনেকে জীয়াই থাকিব লাগে। এনেই হ'লে ভাত খোৱা শাক খোৱা কেনেকেও আমি জীয়াই থাকি আমি শেষ কৰিব পাৰো জীৱনটো, কিন্তু ভালকে জীৱনটো কেনেকে জীয়াব পাৰি সেই কথাটো আমাক শ্ৰী শ্ৰী ৰবিশংকৰ গুৰুদেৱে তেখেতে বুজাইছে আৰু খুব সুন্দৰভাৱে ইতিমধ্যে তেওঁলোকৰ প্ৰায় 150খন দেশত তেওঁলোকৰ অনুষ্ঠান আছে। অলৰেডি তেওঁলোকে ঘূৰিছে আৰু তাত তেওঁলোকে যোগাসন মেডিটেশ্যন আদি কৰি শিকাইছে আৰু বহুত মানুহ ইয়াৰ পৰা লাভৱান হৈছে। বহুত বেমাৰ আজাৰ হোৱা মানুহৰ ভাল হৈছে। বহুতৰ যিটো যোগাসন কৰিলে কি হয়, যোগৰ লগতে ধ্যান বা মেডিটেশ্যন কৰিলে আমাৰ মন আমি যি কাম কৰো আমাৰ দৈহিক আৰু মনস্তাত্ত্বিক বিকাশ সকলোখিনি একেলগে হয়। আমি সমাজত কেনেকে আমি কেতিয়াবা ল'ৰা ছোৱালী কিছুমান দেখো যে খুব উগ্ৰ, যোগাসন কৰিলে মেডিটেশ্যন বা ধ্যান কৰিলে সেই উগ্ৰতাটো কমে। আমাৰ ল'ৰা ছোৱালী বিলাকৰ খং ৰাগ সেইবিলাক কমে। মাক দেউতাক বিলাকৰ বা আমাৰ সকলোৰে যে আমি ইমানখিনি খং কৰিব নালাগে সেই মনত আমাৰ ভাৱটো আহে আৰু যোগাসন কৰিলে বা ধ্যান কৰিলে সেইখিনি আমি শিকো। মুঠতে মই বিশেষকে বেছি আৰু নহওঁ, আপোনালোক আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছো। লগতে ইণ্টাৰনেশ্যনেল যোগ ডে আজি তাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আপোনালোকে আৰু এটা কথা মই জনাই থওঁ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আজি নিউয়ৰ্কৰ ইউনাইটেড নেশ্যনছ হেডকোৱাৰ্টাৰত যি এই যোগাসনৰ ইণ্টাৰনেশ্যনেল ডে অফ য়োগাৰ সভাপতিত্ব কৰিব, এইটো ভাৰতৰ বাবে এটা গৌৰৱৰ দিন। আৰু আমাৰ
গোটেই বিশ্বই যোগ যে এটা কেনেকুৱা আমাৰ ভাৰতৰ ঐতিহ্য এইটো গোটেই পৃথিৱীয়ে মানি লৈছে আৰু ভাৰতৰ বাহিৰৰো বহুত দেশে এতিয়া যোগ সাধনা কৰিবলৈ লৈছে সকলোৰে সুস্বাস্থ্য কামনা কৰিলো মই আৰু আপোনালোকক ধন্যবাদ আৰু নমস্কাৰ জনালো ইয়াত উপস্থিত থকা সকলো ৰাইজ তথা অসমবাসী ৰাইজ আপোনালোক আটাইকে মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু প্ৰণাম কৰিছোঁ এইকাৰণে যে আপোনালোকে দেখিছে যোৱা 8 দিনৰ পৰা এনেকুৱা নেৰলিকা বৰষুণ তথাপি আপোনালোকে চেষ্টা কৰি কৰা নাই আমি 3-4টা কেম্প আমি ভিজিট কৰি দেখিছোঁ সকলো এনেকুৱা ৰুমত বহিবলৈ ঠাই নাই কিন্তু আপোনালোকে তাত প্ৰেক্টিচ কৰি আছে সেই দেখি আমি ভাবিছোঁ আমাৰ যাবলৈ ইচ্ছা হ'ল আৰু সেই দেখিয়ে আমি বৰষুণৰ মাজত হ'লেও এনেকুৱা কেন্দ্ৰ পাতি হ'লেও আমি কষ্ট কৰি হ'লেও আজি ইয়াত চবেই সমবেত হৈছোঁ তাৰ কাৰণে পুনৰ ধন্যবাদ যাচিছোঁ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আজি প্ৰটোকল অনুযায়ী আমি প্ৰথমে আমাৰ ডিঙি সঞ্চালন আছে আমি সকলোৱে থিয় হৈ আমি ডিঙি সঞ্চালন কৰিম হাত এৰি এৰি আপোনাৰ ডিঙিটো সন্মুখলৈ লওঁ আকৌ উশাহ লওঁ আৰু পিছুৱাই যাওঁ উশাহ এৰি এৰি সন্মুখলৈ আনিব উশাহ ল'ব আৰু পিছুৱাই যাব পিছফালে লৈ যাওঁ উশাহ এৰি এৰি সন্মুখলৈ আনিব আৰু নিজৰ সোঁ হাতৰ ফালেৰে ডিঙিটো ঘূৰাওক সোঁফালৰ দিশেৰে প্ৰায় 3বাৰ ঘূৰাব আৰু বাওঁফালৰ দিশেৰেও 3বাৰ কৰিব এতিয়া আমি 2খন হাত সন্মুখলৈ আগুৱাই লৈ যাম উশাহ এটা ভৰাই লওঁ উশাহ এৰি এৰি নিজৰ সোঁ হাতৰ ফালে ঘূৰি যাওঁ টাৰ্ন ইনটু ৰাইট চাইড আকৌ উশাহ এটা ভৰাই লওঁ উশাহ এৰি এৰি আপুনি বাওঁফালৰ দিশত ঘূৰি যাওক টাৰ্ন ইনটু লেফট চাইড উশাহ লৈ গৈ আপুনি লাহে লাহে উশাহ এৰি সন্মুখলৈ আউলি আহিব 2খন হাতেৰে আপুনি পাৰিলে ভৰি স্পৰ্শ কৰিব মাটি স্পৰ্শ কৰিব লাহে লাহে ওপৰলৈ উঠিব আমি সকলোৱে এতিয়া বৃক্ষাসন কৰিম বৃক্ষৰ নিচিনা যিসকলে পাৰে কৰিব নোৱাৰিলে নকৰিব বৃক্ষৰ নিচিনা ভৰিৰ পতা বাওঁ ভৰিৰ আঁঠুৰ ওপৰত ৰাখিব আৰু লাহে লাহে বিশ্ৰাম কৰক আমি বিপৰীত দিশত কৰিম কান্ধৰ সমান্তৰালকৈ উঠাই লওক এতিয়া আমি সোঁ হাতখনেৰে নিজৰ সোঁ ভৰিৰ পতা চুবলৈ চাম আৰু বাওঁ হাতখন ওপৰ ফালে থিয় কৰি ৰাখিম লাহে লাহে আমি আগৰ অৱস্থালৈ আহিম এতিয়া বিপৰীত দিশত কৰিম বাওঁ ভৰিৰ পতা প্ৰায় 90 ডিগ্ৰী ঘূৰাম বাওঁ হাতখনেৰে বাওঁ ভৰিৰ পতা চুবলৈ চাম আৰু বুঢ়া আঙুলিটো সোঁফালৰ নাকৰ দিশত ৰাখিব আৰু আপোনাৰ 2 আৰু 3 নম্বৰ আঙুলিটো কঁকালৰ ওপৰত থ'ব 4 নম্বৰ আঙুলিটো নাকৰ বিন্ধাত ৰাখিব বাওঁফালৰ নাকৰ বিন্ধাৰে আপুনি উশাহ এটা টানি লওক বিন্ধাটো বন্ধ কৰি বিপৰীত বিন্ধাৰে আপুনি উশাহটো উলিয়াই দিয়ক চকু বন্ধ ৰাখিব
আমি কপাল ভাতি স্মৰণ কৰি সকলোৱে চকু বন্ধ কৰিব। ৰাজহাত থিয় হৈ লাগিব। চকু বন্ধ কৰক আৰু নিজৰ পেটটো ভিতৰৰ ফালে টানিব। শৰীৰ মন আৰু উশাহৰ মিলনি হৈছে যোগ আৰু যোগৰ দ্বাৰা আমাৰ বন্ধ কৰি মাত্ৰেৰে উশাহটো উলিয়াই ভ্ৰামাৰী প্ৰাণায়াম সকলোৱে কৰি। ভ্ৰামাৰী প্ৰাণায়ামে আমাৰ মনত বৃদ্ধি কৰে, মনত থকা শক্তি বৃদ্ধি কৰে, ধৈৰ্য আনি দিয়ে। আমি সকলোৱে কৰি আৰু আমাৰ মনৰ ভিতৰত নাকাৰাত্মক ভাৱ চিন্তাবিলাকৰ পৰা আমাক সদায় মুক্ত কৰি ৰাখে। সেয়েহে আমি সদায় ভ্ৰামাৰী প্ৰাণায়াম কৰাটো খুবেই প্ৰয়োজন। আমি এটা short meditation কৰি চকু বন্ধ ৰাখিব সকলোৱে। মেৰুদণ্ড পোনকৈ বহিব। আপোনাৰ ভিতৰত উশাহ সোমাই আছে আৰু নিশাহ ওলাই আছে, তাৰ প্ৰতি সজাগ হৈ যাওক। আমাৰ ভিতৰত সোমাই যোৱা উশাহে আমাক শক্তি যোগান ধৰি আছে আৰু ওলাই যোৱা নিশাহবোৰে আমাক বিশ্ৰাম প্ৰদান কৰি আছে। আপোনাৰ উশাহৰ ওপৰত সজাগ হৈ যাওক। দীঘলীয়া উশাহৰ গতিৰ ফলত আমাৰ মনত যিবিলাক নাকাৰাত্মক চিন্তা ভাৱনা আছে সেইবোৰ নিয়ন্ত্ৰণ কৰে। উশাহেহে আমাক মনত নিয়ন্ত্ৰণ কৰে। আপোনাৰ ওচৰৰ পৰিৱেশত যিবোৰ শব্দ হৈ আছে শব্দবোৰ মন কৰি যাব। বাহিৰ শব্দ, অন্যান্য চৰাই চিৰিকটিৰ শব্দ, যান বাহনৰ শব্দ, সকলো শব্দবোৰলৈ আপুনি মন কৰি যাওক। আৰু সকলো শব্দৰ লগত আপুনি এক হৈ যাওক। আপুনি সকলো শব্দৰ লগত বিলীন হৈ যাওক। আপুনি যি ঠাইত বহি আছে আপোনাৰ শৰীৰৰ সকলো ভৰ সেই ঠাইখিনি এৰি দিয়ক। চকীত, মাটিত, যোনে য'তে বহি আছে আপোনাৰ শৰীৰৰ ভৰ মাটিত এৰি দিয়ক। আপোনাৰ জীৱনত আপোনাৰ কোনো চিন্তা নাই, আপোনাৰ জীৱনত আপোনাৰ কোনো দুখ নাই, আপোনাৰ জীৱনত কোনো সমস্যা নাই। আপুনি চাৰিওফালেৰে মুক্ত, নিজকে চাৰিওফালেৰে মুক্ত যেন অনুভৱ কৰক। আজি আমি নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যিখন প্ৰটোকল মতে আমি আমাৰ প্ৰটোকল সামৰণি কৰিব বিচাৰিছো। আপোনালোক সকলোৱে যোনে য'তে আছে লাহে লাহে চকু মেলিব পাৰে।
আপোনালোকৰ কেনেকুৱা লাগিছে ধ্যান কৰি ভাল লাগিছে এবাৰ হাত চাপৰি দিব জাতীয় সংগীতৰ শেষৰ শাৰী যিটো আমি গাওঁ চাই লওঁ এবাৰ মুখখনি তোমাৰ নহয় চাই লওঁ তোমাৰ মুখখনি